দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে। আপোনালোকে গমেই পোৱা নাই নেকি? তোমালোকে নজনালে আমি ক'ত গম পাম? হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, মই বিচাৰি উলিয়াম সিহঁতক। ৰাতিপুৱাই কামলৈ ওলাই যোৱা, দিনৰ দিনটো কামতে বাহিৰত ঘূৰি থাকা আৰু ঘৰলৈ আহিও কাম। আৰিয়ানাৰ কষ্টৰি নোহোৱা হৈছে গম পোৱা? গম পাইছো। কেনেকৈ? মইতো কোৱাই নাই। মা প্লিজ দুৱাৰখন খোলক না, আপুনি কিবা এটা খাই লওক। কৈছো নহয় মই একো নাখাওঁ বুলি। আৰিয়ান নহালৈকে মই একো নাখাওঁ। এজন মানুহে ফোন কৰিছিলে আৰু কৈছে কষ্টুৰীহঁত হেনো বিপদত পৰিছে। বিপদ? সিহঁতে গুৱাহাটী অহাৰ পিছতে মোক এটা ফোন কৰিবলৈ কৈছিলোঁ। মানে সিহঁত ক'ত থাকিব সেয়া অকল মই আৰু আপুনিহে জানিম। কিন্তু কিন্তু দুদিন হৈ গ'ল, এতিয়ালৈকে এটা ফোন অহা নাই। সঁচাকৈ যদি সিহঁত কিবা বিপদত পৰিছে। তোমাক কোৱা নাছিলোঁ যেনে তেনে মাক কিবা এটা খুৱাবলৈ? মই গৈছিলোঁ 2-3 বাৰমান, কিন্তু মায়ে দুৱাৰ খুলি নিদিলে, ওলোটাই মোক গালি পাৰি পঠিয়াইহে দিলে। দুৱাৰখন খোলা, কিবা এটা খাই লোৱা, এনেই তুমি বেমাৰী মানুহ। মায়ে দেখোন একো নামাতে। নামাতে মানে? কালি তোমাক মাতিছিল নে? নাই মতা, মানে মই দুৱাৰখন খুলিবলৈ কৈছিলোঁ, কিন্তু দুৱাৰখন খুলি দিয়া নাছিল, ওলোটাই মোক গালি পাৰি পঠিয়াইহে দিছিল। এতিয়া দেখোন মাৰ মাত বোল নাই। চাওঁ মাতাচোন মাক। মা মা দুৱাৰখন খোলকচোন। মা এও আহিছে, দুৱাৰখন খোলক। চাওঁ গুচা। মা চাওঁ গুচাচোন। মা দুৱাৰখন খোলাচোন। খোলা মা খোলকচোন মা, দুৱাৰখন। খোলা না। মোৰ আৰিয়ানক লাগে। উভতাই আনি দে মোৰ আৰিয়ানক।
মই কৈ দিছোঁ যেতিয়ালৈকে মোৰ আৰিয়ান নাহে অন্নটো বাদে পানী এটোপা মই মুখত নিদিওঁ Gün dolandı dağı taşı dinmiyor gözümün yaşı gelin eyle tez günde ayırdı felek eylen suna yattığın yer han olaydı oy 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 gün dolandı dağı taşı dinmiyor gözümün yaşı কি কেনেকৈ কি হল অঞ্জলি বিয়নী বিয়নী কি আৰিয়ানৰ দুখত বিয়নী হাৰ্ট এটেক হৈ ঢুকাল ইমান বেয়াৰ ফালে যাব বুলি মই ভবাই নাছিলোঁ যি হৈছে এইবোৰ সব আমাৰ বাবেই হৈছে এগৰাকী মাকক আমি নিজৰ সন্তানৰ পৰা আঁতৰ কৰিছোঁ আমাক পাপে চুব অঞ্জলি আমাৰ বাবেই বিয়নী ঢুকাল তেনেকৈ কিয় কৈছেনো আমিওতো আমাৰ ছোৱালীৰ পৰা আঁতৰত আছো আমাৰোতো দুখ লাগিছে আমি যি কৰিছো সিহঁতৰ সুখৰ কাৰণে কৰিছো আৰিয়ানে তাৰ সুখৰ বিনিময় এনেকৈ দিব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ বিয়নীৰ আকস্মিক মৃত্যুত ময়ো বৰ দুখ পাইছোঁ কিন্তু তাৰ বাবে আমি দায়ী নহয় দায়ী পৰিস্থিতি সকলো মাক দেউতাকে নিজৰ সন্তানক সুখী হোৱাটো বিচাৰে আপুনি দুখ কৰি নাথাকিব আমি একো ভুল কৰা নাই বলো অন্তিমবাৰৰ কাৰণে বিয়নীক চাই আহোঁগৈ নাযাওঁ মই নাযাওঁ দিয়া ইমান সাহস মোৰ নাই ইমান অভিনয় মই কৰিব নোৱাৰিম অঞ্জলি যেতিয়া তেজাছে তাৰ মাকৰ কাষত বহি থাকিব মই তাক কি বুলি সান্তনা দিম ভুল দেখোন আমাৰেই অঞ্জলি এই যে সংসাৰে জ্বলায় কেতিয়া কেনেকৈ কাক জ্বলায় একো ঠিক নাই হেল্ল'
দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে মই নাযাওঁ দিয়া ইমান সাহস মোৰ নাই ইমান অভিনয় মই কৰিব নোৱাৰিম অঞ্জলি যেতিয়া তেজাছে তাৰ মাকৰ কাষত বহি থাকিব মই তাক কি বুলি সান্তনা দিম ভুল দেখোন আমাৰেই অঞ্জলি আপুনি নুবুজে কিয় কিয় নিজকে দোষী সজাবলৈ চেষ্টা কৰি আছে মই যাব নোৱাৰো ইমান সাহস মোৰ নাই অঞ্জলি মই নোৱাৰিম যোৱা তুমি আদিত্যই অফিসত দিয়া সকলোবিলাক ডকুমেণ্টছে ফেক ইভেন তাৰ নামো আদিত্য নহয় তাৰ নাম ৰোহিত আৰু সি নিধিৰ ভায়েক আৰিয়ানে এইবিলাক কথা গম পাইছিল নাই কিন্তু আৰিয়ান আৰু কস্তুৰী নোহোৱা হোৱাৰ লগত এই কথাটোৰ কি সম্পৰ্ক থাকিব পাৰে আৰিয়ানে যিখন চিঠি লিখি থৈ গৈছিল তাততো তাৰেই হেণ্ড ৰাইটিং আছিল চাওক দীপ্তা যিকোনো এজন মানুহে কিবা এটা কাম কৰাৰ আঁৰত কিবা এটা নিৰ্দিষ্ট ৰিজন লাগিব কিন্তু আৰিয়ান আৰু কস্তুৰী নোহোৱাৰ আঁৰত তেনেকুৱা কি ৰিজন থাকিব মানে আৰিয়ানৰ ইমান ধুনীয়া এটা সপোনৰ কেৰিয়াৰ আছে তাৰ ঘৰত ইমানবোৰ মাটি সম্পত্তি আছে আৰু আপোনাৰ লাগিছেনে ইমানবোৰ মাটি সম্পত্তি কেৰিয়াৰ এৰি কোনোবা এজন মানুহ এনেকৈ নোহোৱা হৈ যাব তুমি বিয়া পতা নাইতো এই যে সংসাৰে জ্বলাই কেতিয়া কেনেকৈ কাক জ্বলাই একো ঠিক নাই এইবোৰ শাহু বোৱাৰী ননদ যা এইবোৰৰ মেৰ পকাত মানুহ কেতিয়া সোমাই একো ঠিক নাই প্ৰত্যেকৰে কেতিয়াবা এনেকুৱা লাগে এই ঘৰ সংসাৰ এৰি পলাই কৰবালৈ গুচি যাওঁ মানে আপুনি ক'ব বিচাৰিছে মানে ইহঁত দুয়োটা নোহোৱা হোৱাৰ আঁৰত কোনো তৃতীয় মানুহ জড়িত নাই আছে কিন্তু ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি সিহঁতৰ খেলি মেলি লগা এই সংসাৰখন হেল্ল' কি হ'ল কি হৈছে নোকোৱা কিয় আৰিয়ানৰ মাক ঢুকাল হাৰ্ট এটেক কাম হৈ গ'ল বছ এতিয়া আৰু আপোনাৰ বাবে গিৰিয়েক ঘৈণীয়েক দুই অতীত হৈ গ'ল শেষ কৰি পেলালো তাহাঁতক মোৰ ভাইটোক বিচাৰি দিয়ক প্লিজ আমি চেষ্টা কৰি আছো কি চেষ্টা কৰি আছে দুজন মানুহক বিচাৰি উলিয়াব নোৱাৰে কিহৰ পুলিচ আপোনালোক আৰু কয় চেষ্টা কৰি আছো দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
কাম হৈ গ'ল বছ এতিয়া আৰু আপোনাৰ বাবে গিৰিয়েক ঘৈণীয়েক দুয়ো অতীত হৈ গ'ল শেষ কৰি পেলালোঁ তাহাঁতক মায়েও আমাক এৰি থৈ গুচি গ'ল আপুনি বাৰু আৰিয়ানৰ কিবা খবৰ পাইছেনে নে তাক লৈ আহিছে সি আহিছে নেকি আপোনাৰ লগত নাই এতিয়ালৈকে আমি তাৰ কোনো ইনফৰমেশ্যন পোৱা নাই আপুনি প্লিজ মোৰ ভাইটোক বিচাৰি আনক প্লিজ আপুনি কিবা এটা কৰক মোৰ ভাইটোক বিচাৰি দিয়ক প্লিজ আমি চেষ্টা কৰি আছোঁ কি চেষ্টা কৰি আছে দুজন মানুহক বিচাৰি উলিয়াব নোৱাৰে কিহৰ পুলিচ আপোনালোক আৰু কয় চেষ্টা কৰি আছো আৰিয়ান মোৰো ভাইৰ নিচিনা আছিল সেই কাৰণেই ইমান কষ্ট কৰি আছোঁ